বাসুদেবায় কৃষ্ণ কৃষ্ণ শ্রীকৃষ্ণায় নম বাসুদেবায় দৈবকী নন্দনাশয় নন্দ গোপ কুমারায় গোবিন্দায় নমো 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 পঙ্কজ নাভায় নমো পঙ্কজ মালিনে নমো পঙ্কজ নেত্রায় নমস্তে পঙ্কজা সংজ্ঞায় বসুদেব সুতং কৃষ্ণং সানোর্মধ্যম দৈবকী হৃদয়ানন্দ কৃষ্ণ বন্দে জগৎগুৰুম হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ। ভাগৱত দশম স্কন্ধ গস্তলৈ অংকুৰৰ আগমন ছবি। এ ৰাম নিগদতি ৰাজা শুনা কথা তপৰে কৃষ্ণত ভকত তুমি আতি কংসৰ পাচনি পাই অংকুৰৰ নিদ্ৰা নাই মথুৰাতে বঞ্চি সিটো ৰাতি অ প্ৰভাততে শৰীৰত ধৰিলা বজ্ৰৰ পথ হৰি চুমৰি কৰন্ত হৰিষ। কংসৰ পাচনি পাই অংকুৰ এই মথুৰাক লগি গেল যে ৰাতিটো যেতিয়া ক'লা সেই টোপনি নাই অংকুৰৰ। এতিয়া তাৰপিছত ভগৱানক চিন্তা কৰি বজ্ৰৰ ভাৰে হৰিক সুমৰণ কৰি যাই আছে আৰু এতিয়া হেৰি অংকুৰ আকৌ মহাভক্ত। এ ৰাম উপজিল প্ৰেম ভাৱ সিহৰিল সৰ্বগাৱ জান্ত মনে কৰিবি বিমৰিষ আচৰিলো কিনো তপ জপ যজ্ঞ ব্ৰত দান দিল কিবা বিশিষ্ট বিপ্ৰ। এতিয়া অংকুৰে ভাবি আছে মই কিবা তপ কৰি আছিলোঁ নেকি, বহুত মোৰ ভাগ্য যে মই এতিয়া ৰামকৃষ্ণক দুটাকে লৈ আহিম ৰথত। তাৰমানে তেওঁ কংসৰে ৰাইজৰ কিন্তু হেৰি কি বুলি কয় ঈশ্বৰক ভাবি থাকে প্ৰভুক ভাবি থাকে। এতিয়া সেনা বুলি এতিয়া কৈ আছে মই কিবা আগৰ জনমত হেৰি তপ যজ্ঞ কৰিছিলোঁ নেকি, মোৰ বিৰাট ভাগ্য সেনা বুলি ভাবি যাই আছে। এক কোনোবা পুণ্যৰ ফলে আজি গয়া অবিকলে সেই চকু দেখিব কৃষ্ণ কৈছি কোনোবা জনমৰ মোৰ পুণ্য আছিল সেইকাৰণে আজি মই নিজৰ চকু দি দেখা পাম প্ৰভুক। বৰ ভাল পাইছে কিন্তু অংকুৰে। এক কৃষ্ণ দৰ্শন মৰ পৰম দুৰ্লভ দেখো বিষয়ত আছে অহংকাৰ ক্ষুদ্ৰাত জনম যাৰ বেদ উচ্চাৰণে তাৰ নাহি যেন একো অধিকাৰ। কৃষ্ণ দৰ্শন কৰিব পাম আজি মোৰ হেৰি বহুত ভাগ্য, গতিকে মোৰ বিষয়ত আগতে অহংকাৰ আছিল নেকি সেইকাৰণে মই দেখা নাছিলোঁ। এতিয়া মোৰ বহুত ভাগ্য, মই প্ৰভুক দেখা পাম। এতিয়া এটা কথা কৈছে ক্ষুদ্ৰ মানুহ জনম পাই বেদ উচ্চাৰণ কৰিলে তাৰ কিন্তু একো অধিকাৰ নাই। যিমানে মন্ত্ৰ মাতাক ফল নধৰে, বামুণৰ মন্ত্ৰ মাতিলে ফল নধৰে, ক্ষুদ্ৰই। এক কৃষ্ণ দৰ্শন জানো হৈবে এই অধমৰ মোৰ হৃদয় উল্লাস আতি কৰোঁ ইটো কাল নদীৰ মাজে ভাহি যায় জীৱ যত তাৰো মাজে মাজে কত ৰৈ কৈছি কৃষ্ণ দৰ্শন পাম মই আজি অধমে কৃষ্ণ দৰ্শন পাম, মোৰ বহুত ভাগ্য। গতিকে যেনকে নদীৰ জলত যায় জীৱগিলান ভাহি ভাহি তাৰ মাজে মাজে কত এই নদীত যাই থাকোঁতে কত তৰিও যায় বাচিও যায় সেইটো কৈছে। ঐ এতেকে জানিলো মোৰ অমংগল নষ্ট ভৈলা হৈব আজি জন্ম সাফল আজি এই মাথে মই কৰিব প্ৰণাম পৰি ই মাধৱৰ চৰণ কমল। কি বঢ়িয়া কথা কৈছে। এতেকে মই জানিলোঁ মোৰ আজি অমংগল চব নষ্ট হৈ যাব, আজি মই এই মাথাটো দি এনেকৈ প্ৰভুক মই সেৱা জনাম। বহুত ভাল লাগি আছে আৰু অংকুৰৰ। এক কংসে কিনো কৃপা মোক কৰিলে পঠাই আজি দেখিব কৃষ্ণৰ চৰণ
যাৰ অনাথ যাৰ অনখ কান্তি চুমৰি সংহাৰক গৈলা তৰি অম্বৰীষ আদি ৰজাগণ যাক স্মৰণ কৰি এই সংহাৰ তৰি গেল তাৰমানে অম্বৰীষিক মুনিৰ কথা কৈছে। অম্বৰীষি মুনি বৰ ৰজা আছিল, তেওঁৰ নাম লৈ এইটো সংহাৰ তৰিলা। এই অম্বৰীষি ৰজাটোৰ কথা কৈ পতন্ত ঋষি কিমান ভাগ্য অম্বৰীষ। যিটো পদ পংকজক পূজৈ ব্ৰহ্মা মহাদেৱ লক্ষী অৰ্চন্ত প্ৰতিনিত সংহাৰতে হাৰ জানি ফকতে সততে হেবৈ গোপী কুচ কুচুমে ৰঞ্জিত কৈছে। যিটো পদ পংকজক পূজে ব্ৰহ্মা আৰু মহাদেৱে, আজি মই তেওঁক লক্ষীও তেওঁক অৰ্চনা কৰি থাকে, ভক্তি কৰি থাকে। এই সংহাৰতে হাৰ সেইকাৰণে ভকতে সতততে হেবৈ গোপী কোচ কুঞ্চুম ৰঞ্জিত, সেইকাৰণে গোপীবিলাকে মথুৰাৰ তেওঁক ভাবি থাকে, পূজা কৰে। সেইটো কৈছে। আজি মই নিজা চকুদি দেখা পাম, সেইটো কৈ আছে। সেয়ে সংহাৰৰ তাপহাৰী মহাচেত ছত্ৰ পায়া সুখ সেৱা পৰম কামদ তীৰ্থৰ উদ্ধৱ স্থানত দেখিবহু বিদ্যামান গোবিন্দৰ হেন দুই পদ আছেতো বাৰু। আজি তীৰ্থতকৈও বেছি মই আনন্দ পাইছোঁ। তীৰ্থস্থান কৰি যিমান ফল নহয়, কিন্তু গোবিন্দৰ পদ দুই পদ দেখা পাম নিজা চকুদি, বহুত পুণ্য হ'ব। এনেকৈ অংকুৰে ভাবি ভাবি যাই আছে আৰু। হেৰ মৃগগণে মোক প্ৰদক্ষিণ কৰি ফুৰৈ পাইলো বৰ যাত্ৰাৰ মংগল নিশ্চয় দেখিব মই মুখ মুকুন্দৰ জাত জল নেত্ৰ পংকজ যুগল। আজি মই দেখা পাম, আজি বহুত ভাগ্য। শুনা শিকা কপল অলকে আবৃত ৰঞ্জই মনোহৰ ইহঁত হাঁহিত সাক্ষাতে দেখিয়া মুখ মুকুন্দৰ মই আজি হৈব মহাকীৰ্তনকৃত। আজি সুনাহিকা সুকপল অলকে আবৃত ৰঞ্জই মনোহৰ ইহঁত হাঁহিত, তেওঁ অনবৰত হাঁহিয়ে থাকে। তেওঁ আজি মই দেখা পাম, সাক্ষাতে দেখিয়া মুখ মুকুন্দৰ মই আজি হৈব মহাকৃতকৃত, মহা আনন্দ পাম প্ৰভুক দেখা পাই। ৰাম জগতৰে পাপ হৰৈ যাৰ হেন গুণ কৰ্মে মিশ্ৰিত যতেক বাক্য ছয় জগতৰে সভৈ সেই জগতকে মোক্ষ দেই জগতকে পবিত্ৰ কৰ। জগতকে তেওঁৰ সেৱা কৰিলে, বাক্য ল'লি তেওঁৰ বাক্য উচ্চাৰণ কৰিলে গোটেই জগত পবিত্ৰ কৰে, জগতকে পবিত্ৰ কৰে। আজি মই নিজে দেখা পাম। যিটো বচনত নাই গুণ নাম মাধৱৰ সিটো হব সম অপবিত্ৰ যদু কলে অৱতাৰী আচন্ত হেনয় হৰি কৰি বজ্ৰে বালক চৰিত্ৰ। যিটো বচনত গুণ নাম মাধৱৰ একো নাই, সেইটো মৰা হোৱাৰ নিচিনা, মৰা হোৱা, সেইটো অপবিত্ৰ দেহা। সেইটো আৰু দেখাতহে মানুহ, কিন্তু মৰা, ভগৱানৰ নাম গুণ একো নাই, মৰা হওঁ। যদু কুলে অৱতাৰী আচন্ত হেনয় হৰে কি বজ্ৰে বালক চৰিত্ৰ। তেওঁ যদুকুলত জন্ম পাই বালক হৈ জন্ম পাইছে, তেওঁৰ আনন্দ বঢ়াই আছে। মহন্তৰ গতিমতী তৈলাক্য সুন্দৰ মূৰ্তি ধৰি আছা জগতৰ গুৰু লক্ষী জাত ভৈলা বৈশ্য বেদে পাৱে যাৰ যশ ভকত জনৰ কল্পতোৰ। লক্ষী সাক্ষাততে তেওঁক পাইছিল, লক্ষীৰে তেওঁ বৈশ্য, লক্ষী ইমান ভক্তি কৰে। বেদেও গায় যাৰ মন ভকতজনৰ কল্পতৰু, ভকতৰ তেওঁ কল্পতৰু, ভকতে বহুত ভাল পায়। দেৱতাৰ সাধি সুখ মহন্তৰ খণ্ডি দুখ গকুলতে আচন্ত সাক্ষাৎ হেনয় হৰিকময়
সেই চকুই দেখিব কিনো ভৈলা শুভ সুপ্ৰভাত। বাৰু কি সুন্দৰ কথা হৈছে। হেনয় হৰিক মই সেই চকু দি দেখিব কিনো ভৈলা শুভ সুপ্ৰভাত। আজি মোৰ বহুত ভাল দিন, তেওঁক মই চকু দি দেখা পাম। ৰাম মাধৱৰ পদ দেখিল মাত্ৰকে মই পৰিব ৰথৰ জাম্প দিয়া। যাক যোগী ধ্যান কৰৈ হেন চৰণক মই প্ৰণামিব সাক্ষাতে দেখিয়া। সাক্ষাতে মই তেওঁক দেখা পালে মই ৰথৰ পৰাই জাপ মাৰিম, মাৰি তেওঁক সেৱা জনাম। আজি প্ৰণাম কৰিম, সাক্ষাতে দেখি মই প্ৰণাম কৰিম, ৰথৰ পৰা জাপ মাৰিব, এনেকুৱা কৈছে। ইমান ভক্তি অংকুৰণ। হে পদ পংকজৰ ধূলি মাথে লয়া হাতে তোলে, মোৰ অনুৰাগ যাইব চৰি। ৰাম গোবিন্দৰ সংগী গোপগণ আছে যত, তাকো প্ৰণামিব পাৱে পৰি। আৰু ৰাম গোবিন্দৰ যিমান সংগী আছে গোপগণ, সকলোকে আজি মই সেৱা কৰিম, সকলোকে মই প্ৰণাম কৰিম। তেওঁৰ পাৰিষদ গিলানোতো পুণ্যৱান। এতিয়া আমি যে এতিয়া আছোঁ এই পুথি শুনাত যিকেইটা ভকত আছে, এই ভকতকেইটা পাৰিষদ, এই ভকতকেইটা পুণ্যৱান, সেইকাৰণে শুনবা পাৰছি। সেনেকৈ সেইকাৰণে কৈছি প্ৰভুই, তাৰে গোপগণ যত আছে তাকো মই প্ৰণাম কৰিম, তেওঁলোকো বহুত ভাগ্যৱান। পৰম সুগন্ধি যিটো হস্তে গোপিকাৰ শ্ৰম গুচাইলা কৰন্তে ৰাসৰতী। সিটো হস্ত পদ্ম আনি উচুৰ্গীয়া দিয়া পানী পাইলা বলি তৈলা কৰ সম্পত্তি। এটা বৰ ধুনীয়া কথা কৈছে। এই বলি ৰজাৰ কথা কৈছে। তেওঁৰ হস্ত উচুৰ্গীয়া, তেওঁৰ মাটি ধৰ এই দান দিছিল নহয় স্বৰ্গ মৰ্ত্য পাতাল, তথাপিওতো তেওঁ বহুত ঘটি পালা, তৈলাক্যৰ সম্পত্তি পালা। এতিয়া বলিৰ এই ৰাজ্য আমাৰ পৃথিৱীৰ তলত সুতলপুৰীত। এতিয়া তেওঁ নিজে প্ৰভুই তাতে দুহেৰি হৈ আছে, তেওঁক ৰক্ষণ দি আছে। ইমান ভক্তিত বিক্ৰী গৈছে প্ৰভুই ভক্তিতে বিক্ৰী যায়। এ অন্তক ভয়ে যিটো শৰণ পশয়, সিটো নিৰ্ভয় কৰন্ত যিটো হাতে। চৰণত পৰিবাৰ দেখি সেই হস্ত পদ্ম দিবা কৃষ্ণদেৱ মৰমাত। কিমান ধৰ আশা কৰি যায়ে আছে আৰু ৰথত, তেওঁক মই সেৱা কৰিম, তেওঁৰ হস্ত পদ্ম মোৰ মাথাত দিব, বহুত মানে আনন্দ কৰি যাই আছে। এ ৰাম যদাপি কংকৰ দূত হৈয়া আহিলো, তথাপিতো মোক নকৰিবা পৰজান। মোৰ হৃদয়ত থিত যেন ভাল মন্দ চিত, জানন্ত আপুনি সৰ্বজান। এটা কথা ক'লা, অংকুৰ কংসৰহে দূত, কংসৰ দূত হলেও এতিয়া কৈছে কংসৰ দূত হৈয়া আহিলো, তথাপিতো মোক নকৰিবা পৰজান। তাৰমানে অৱহেলা কৰবা হাক দিছে। মোৰ হৃদয়ত থিত যেন ভাল মন্দ চিত, জানত আপুনি সৰ্বজান। আপুনিতো সকলো জানে মই কি ভাবি আছো, সেইটো কৈছে। চৰণৰ সমীপত পৰিবাৰ দেখি মোক দায়া দৃষ্টি চাহিবন্ত স্বামী। তাবক্ষণে পাপ মানে হবে দূৰ হৈবে মোৰ, পৰম আনন্দ পাইব আমি। গতিকে তোমাৰ চৰণত পৰিম, গতিকে মোৰ বহুত আনন্দ পাম। এ বাহু মেলি আংকুৱালে আমি যেবে বনমালী, ধৰন্ত সুহুদ বুলি মোক মানে এইগিলা অংক কৰি যাই আছে মনেদি ভাবি। হৰিলৰ পবিত্ৰ হৈবা কৰ্মবন্ধ চিন্দি যাইব, তৰিব সংসাৰৰ তাপ শোক। কৃষ্ণ কৃষ্ণ।